हेलो एवरीवन स्वागतम জানাইছো আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅলৈ বাকি গাইস উঠি আহি গলো আৰু আপোনালোকক জনাইছো শত বনাম আৰু শত বনাম এটো অল কপি কৰিছো মই ৰাকেশ জুনিয়ৰৰ পৰা আৰু আপোনালোকে বেয়াছে নাপাব আৰু আজি ভিডিঅটো কি হ'ব আপোনালোকে টাইটেল থাম্বনেল নিশ্চয় গম পাইছে ভিডিঅটো কিহৰ ওপৰত হ'বলৈ যাই আছে বাকি মই উঠিলো আৰু মুখত আইছিবা হৈছে পায় ধৰিছে বাকি এপ্লে মোৰ চাহ আহি গ'ল লাল চাহ বিস্কুট আৰু এপ্লে পিঠা চাহটা খাই পেলাই আপোনালোকক লগ পাইছো আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক বাকি গাইজ আপোনালোকে টাইটেলৰ থাম্বনেল চাই নিশ্চয় গমেই পাইছে যে আজি ভিডিঅটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আজি আমি কথা পাতিম হিন্দু মুছলিম গাতে ৰাজনীতিখন গতে হিন্দু মুছলিম হৈ কৰি পেলাইছে ৰাজনীতিক বুলি নকওঁ মই সকলোৰে কেৱল হিন্দু মুছলিমে বেয়া পায় মুছলিমে হিন্দুক বেয়া পায় কিন্তু হেতু হিন্দু মুছলিমে বেয়া নাপায় হেতু বেয়া পায় দুই এজন আমাৰ চাব আবার মুছলিম মানুহৰ মাজতো আছে যে মুছলিমে মুছলিমক দেখিব নোৱাৰে আৰু মুছলিমে মুছলিমক লগাই দিয়ে হিন্দুৰ বিৰুদ্ধে কথা ক'বলৈ দিয়ে তেনেকৈ কৈ পেলাই এখন যুদ্ধ সৃষ্টি কৰি আছে আৰু হিন্দুটো এনেকুৱা সেম কণ্ডিশ্যনৰ মানুহ দবগে আছে আৰু এটা নাবাজে যে দুঘণ্টা লগালৈকে বাজিলে এটা চাউণ্ড পাব আপুনি সেনেকুৱাকৈ ধৰণৰ কথাটো যেনেকুৱা সেম একে কথাই আৰু মই কৈ আছো আজি এৰ ওপৰতে কথা পাতি আছো আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকক স্কিপ অলপ নকৰিব নহ'ব আচ্ছা মই আপোনাক হিন্দু মুছলিম কৈ থকাৰ আগতে আপোনাক মই এটা প্ৰশ্ন কৰিবলৈ খুজিছোঁ যে আপুনি কিমান দিন বাচি থাকিব আপুনি কিবা ডিটেইলছ লৈ আহিছে নেকি এই পৃথিৱীলৈ যেতিয়া আহিছিল আপুনি যেহেতু জন্ম কৰাৰ বাবে আপোনাৰ তাৰিখ এটা আছে কিন্তু আপুনি মৃত্যু কেতিয়া কৰিব কিছুমান তাৰিখ আপুনি লৈ আহিছে নেকি মৃত্যু বিবাহ আৰু আপোনাৰ জন্ম কোনো ক'ব নোৱাৰে আৰু আমি যেহেতু এই পৃথিৱীত আহিছোঁ আমি চিৰজীৱনলৈ থাকিবলৈ কোনেও অহা নাই এই পৃথিৱীলৈ সকলোৰে খন্তেকীয়া জীৱন আমি যেতিয়া যিকেইদিন বাচি থাকিম সেইকেইদিন হিন্দু মুছলিম ভাই বন্ধু সকলো আমি একেলগে মিলা প্ৰীতিৰে চলি হাঁহি ফূৰ্তি তামচাৰে আমি চলি যাব লাগে আৰু তাৰে মাজতে দুই এজনে হিন্দু মুছলিম কৰি আছে আৰু হিন্দু মুছলিম কৰি থকাৰ মেইন উদ্দেশ্য হ'ল দুই এটা ইউটিউবাৰো আছে এইখিনিতে মই এটা ক'বলৈ চেষ্টা কৰিছোঁ ইউটিউবাৰ আছে ভিডিঅ'ৰ নামত ভিউজৰ নামত তেখেতসকলে হিন্দুৰ বিৰোধী ক'ব মুছলিমৰ বিৰোধী ক'ব সেনেকৈ কৰিবলৈ সৃষ্টি কৰি আছে কাজিয়া সৃষ্টি কৰি আছে আপোনালোকক মই কিমানখিনি মিছা কৈছোঁ নে সঁচা কৈছোঁ আপোনালোকে যদি আপুনি মোৰ দৰে চেম মন্তব্য আৰে ভাই হাত আমি যেহেতু মৰিলে যিহেতু আমাৰ মুছলমান সময়ত মৰিলে কিন্তু বেলেগ আপোনাৰ যে কাপোৰ তিনিখন যাব বগা কাপোৰ আৰু মাটি অলপমান যাব আৰু তাৰে মাজতে কিছুমানে কাজিয়া কৰিছে মোৰ মাটিখিনি গ'ল ঘৰৰ মাটিখিনি গ'ল তাৰে বাবে কাজিয়া কৰি আছে আপোনালোকে দেখি থাকে যে মাটিৰ কাজিয়া হওঁতে নিজৰ ভাইকে চিনি নোপোৱা হৈছে আজিকালি সমাজখনত এনেকুৱা হৈছে যে নিজৰ ভাইকে চিনি নোপোৱা হৈছে আৰু আপুনি কোন যিজন মাকে জন্ম দিছে যিজন মা দেউতাকে জন্ম দি ডাঙৰ দীঘল কৰি মানুহ বনাইছে সেই মানুহজনক চিনি নাপায় আৰু হিন্দু মুছলিম মাটি বাৰীৰ কাজিয়া কি কৰিব আজিকালি সমাজখন এনেকুৱা এটা পৰিস্থিতিত গৈছে আমাৰ যুৱ প্ৰজন্মখিনিক মই সেইকাৰণে এটাই অনুৰোধ জনাইছোঁ যে আমি জীয়াই থকা কেইদিন হাঁহি ফূৰ্তিৰে মা দেউতাক শ্ৰদ্ধা ভক্তি নকৰে লাজ কৰে সন্মান বঢ়িয়াকৈ সন্মান কৰক তাৰপিছত এনেকৈ ঘূৰাকৈ চলি যাওক আপুনি যদি ভাল কিবা কৰে বা নকৰিলেও আপুনি মা দেউতাক লগত ৰাখক আপুনি বিয়া কৰিছে আপুনি বেলেগ নহয় মা দেউতাক বৃদ্ধাশ্ৰমত থ'বলৈ নাযাব কাৰণ যিজন মা দেউতাকে আপোনাক কষ্ট কৰি ইমান ডাঙৰ দীঘল বনাইছে আৰু সেই দেউতাক আজি আপুনি বৃদ্ধাশ্ৰমত থ'বলৈ ভাবিব পাৰিছে কিমান এটা ডাঙৰ কথা আপুনি কেনেকুৱা এটা মানুহ হ'ব লাগিব আৰু সেইবাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ সদায় আমি মিলা প্ৰীতিৰে কৰিব লাগে মা দেউতাক সদায় শ্ৰদ্ধা ভক্তি কৰি যাই থাকিব লাগে আৰু যিয়নো দুদিন জীৱন আমি সকলোৱে ভাই ভূতি থাকিব লাগে হিন্দু মুছলিম এলা কৰি থাকি লাভ নাই আমি সকলো ভাই আমি সকলো মিলা প্ৰীতিৰে থাকিব লাগে সকলোৰে নিয়ম আছে নিয়ম নিজে মানি থাকিব সকলোৱে কোনোবা আৰু মই এটা মাজতে এটা কথা কওঁ কোনোবাই কিবা খাব কাৰোবাৰ খোৱাৰ অধিকাৰ নিজৰ মাত মতা অধিকাৰ নিজৰ সেইটো এটা আইনত আছে মই কোৱা নাই খোৱাৰ অধিকাৰ কাৰোবাক মাত মতা অধিকাৰ সেইটো সকলোৰে আছে আৰু সেইটোত বেলেগে মাত মাতি লাভ নাই কোনোবাই কিবা খাইছে সেইটো তেখেতসকলৰ নিজৰ ব্যক্তিগত কথা তাতে বেলেগে মাত মাতি লাভ নাই সকলোৱে মিলা প্ৰীতিৰে থাকক আমি সদায় আগুৱাই যাব লাগে আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু আপোনালোক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম যদি ভিডিঅ'ত কিবা ভুল হৈছে নিজৰ বুলি ক্ষমা কৰি দিব আৰু নেক্সট এটা ভিডিঅ'ত লগ কৰাৰ কাৰণে আজিলৈ বাই বাই জয় হিন্দ জয় অসম।